দুৰ্গা পূজাৰ বতৰত পথ দুৰ্ঘটনা ৰোধৰ উদ্দেশ্যৰে পৰিবহণ বিভাগৰ ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ পৰিবহণ বিভাগৰ উদ্যোগত আজিৰে পৰা 13 অক্টোবৰলৈকে পালন কৰা হৈছে ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ মহানগৰী ষ্টাফ কলেজত অনুষ্ঠিত হয় পৰিবহণ বিষয়াসকলৰ পৰ্যালোচনা সভা মন্ত্ৰী কেশৱ মহন্তই মুকলি কৰে ৰাজ্যিক পথ সুৰক্ষা সপ্তাহৰ কাৰ্যসূচী এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি উলিওৱা বাইক আৰু কাৰ ৰেলীৰ ফ্লেগ অফ কৰে মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত উপস্থিত আছিল পথ সুৰক্ষা সমিতিৰ মুৰব্বী আদিল খান পৰিবহণ বিভাগৰ আয়ুক্ত মেঘনিধি দাহাল আৰু পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাস পৰিবহণ বিভাগৰ তৰফৰ পৰা পথ সুৰক্ষা দিৱস আমি পালন কৰিবলৈ ওলাইছো আৰু তাৰে আজি শুভ উদ্বোধন আমাৰ কেন্দ্ৰীয়ভাৱে ৰাজ্যিকভাৱে আমি ইয়াত শুভাৰম্ভ কৰিছোঁ প্ৰতিখন জিলাতো ঠিক তেনেধৰণে আজি ইয়াৰ আৰম্ভ কৰিব আমাৰ যেতিয়া পৰিবহণ বিভাগৰ বিষয়াসকলে ইয়াক এনফৰ্চমেণ্টৰ কাৰণে যায় তেতিয়া সকলোৱে ভাবে তেওঁলোকৰ শত্ৰু হিচাপে যেন থিয় হৈছে তেওঁলোকৰ সুৰক্ষাৰ কাৰণেহে থিয় হৈছে